শোণিতপুৰ ৰঙাপাৰাত নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। দুজন ব্যক্তিয়ে চোকা অস্ত্ৰেৰে ঘপিয়াই হত্যা কৰে গাঁওখনত অশান্তিৰ সৃষ্টি কৰা এজন ব্যক্তিক। ৰঙাপাৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰজলি চাহ বাগিচাৰ 16 নং শ্ৰমিক লাইনত সংঘটিত হয় নৃশংস হত্যাকাণ্ডটি, যি ঘটনাই সমগ্ৰ ৰঙাপাৰা অঞ্চলটোত কৰিছে তীব্ৰ চাঞ্চল্যৰ। উল্লেখযোগ্য যে মঙ্গলবাৰে দিনৰ ভাগত মংগল হাজপুৰ্তি নামৰ লোকজনে হাতত এখন কুঠাৰ লৈ শ্ৰমিক লাইনটোত কৰিছিল আতংকৰ। সন্ধিয়া হাতত কুঠাৰখন লৈ মংগলে একেটা শ্ৰমিক লাইনৰ দীপক মুণ্ডাৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু তেখেতৰ পত্নী শালীনতা হানিৰ চেষ্টাৰ সৃষ্টি কৰে। লম্পট মংগল হাজপুৰ্তিয়ে এনে কাৰ্য সংঘটিত কৰাত দীপক মুণ্ডা আৰু বুধুৱা কান্দোলনাইৰ খঙত অগ্নিশৰ্মা হৈ পৰে আৰু হাতত থকা চোকা অস্ত্ৰখনেৰে উপৰ্যপৰি প্ৰহাৰ কৰে। চোকা অস্ত্ৰৰ প্ৰহাৰত মংগল হাজপুৰ্তিয়ে থিতাতে মৃত্যুক সাৱটি লয়। ইফালে ঘটনা খবৰ পোৱাৰ পাছত ঘটনাস্থলীত ৰঙাপাৰা আৰক্ষী উপস্থিত হয় আৰু দুয়োজন হত্যাকাৰীক আটক কৰাৰ লগতে তেজেৰে ৰাঙলী হৈ পৰা মৃতদেহটো উদ্ধাৰ কৰে। কুঠাৰ লৈ ঘূৰি আছিলে, মানুহক শান্তি দিয়া নাই গাঁৱৰ মানুহ। এতিয়া কাটিম তেতিয়া কাটিম এনেকৈ কৈ আছে। তাৰপিছত 5টা বজাত তাৰ ঘৰত সোমালে, বেৰাখিনি ভাঙি ঘৰত সোমালে। এই সিহঁতৰ ঘৰত সোমাইছে, যোনটো মাৰিলে যে ইয়াৰ ঘৰত সোমালে। ই কামত গৈছিলে, কামৰ পৰা অহাৰ পিছত মানে ই তাৰ লগে লগে ধৰিলে। ইয়াক ধৰাৰ পিছত তাৰ মাৰিলে নেকি এইটো মই গম নাপাওঁ। মানে তেতিয়া ঘৰত আছিল। মংগল হাজপুৰ্তি। তাক কি দি মাৰিলে এইটোতো গম নাপাওঁ। মানে ই ৰাতিপুৱাৰ পৰা মানে ই যে কুঠাৰ ধৰি গাঁও শান্তি দিয়া নাই, মানে অশান্তি কৰিছে। কালি ঘৰত সোমাইছিলে ন, দুৰ্ঘটনা ঘটিছে। সেইটো মানে তাই ঘৰত সোমোৱা বেৰা ভাঙি কিনি সোমাইছিলে। তেতিয়া মানে মই যে ভাইহঁতে এইটো ঘটনা কৰিছে। সোমোৱাই কিনি মানে আৰু এই যোনটো বোৱাৰীজনীক অলপ মানে ধৰিছিলে, ধৰাৰ কাৰণে যেতিয়া ভাইটো অহাৰ পিছত কামৰ পৰা চাইকেলটো থিয় কৰি পেলাই দৌৰি কিনে ওলাইছিলে। তেতিয়া চেনগেবেল আছিলে আমাৰ ঘৰৰ আগতো, সেই তাত পৰি কিনি তেতিয়া ভাইটো ডাইৰেক্ট মানে একেবাৰে মাৰি দিছে, তাক মাৰ্ডাৰ কৰি দিলে। মাৰি কিনে আৰু বোৱাৰীটোক খোদিব পাৰিবি। এই মংগলপৰ্তি তাক মাৰিছে, দীপক মুণ্ডা আৰু বুধুৱা কান্দোলনা ডাইৰেক্ট স্পট কৰি দিলে। তাক কুঠাৰ দা দি মাৰিছে আৰু কুঠাৰো দি মাৰিছে। আৰু কুঠাৰটো সি দিনৰ পৰা সি লৈ কিনি ঘূৰি ফুৰি আছিলে। পূৰা আমাৰ গাঁৱত এই পূজা আছিলে, মানে পূজা নাই মানে আঠমঙলা আছিলে। আঠমঙলাত তাই মানে কুঠাৰে পকালিটো একদম পূৰা বজাই আছে, মাৰিম কাটিম তহঁতক, এটাও মানুহক নেৰিম, এনেকুৱা কৈ আছিলে দিনভৰ। এইটো দিনৰ পৰা সেইটো ঘটনাটো হৈ আছে, মানে হৈ আছিলে। আৰু সন্ধিয়া সময়তে মানে ৰাতি এনেকুৱা দুৰ্ঘটনা ঘটিলে আৰু।